চিলাপথাৰত পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰ নেতা অনুপম বৰুৱা। দুখৰ মাজতে আকৌ এটা হৃদয় বিদাৰক ঘটনাই সমগ্ৰ ধেমাজিতে পেলাইছে শোকৰ ছাঁ। মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ শেষ শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰা এজুএছচিপিৰ চিলাপথাৰ আঞ্চলিকৰ সভাপতি অনুপম বৰুৱাই এক বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱাত আজি সমগ্ৰ ধেমাজিবাসী মৰ্মাহত। অনুপম বৰুৱাৰ মৃত্যুত তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি সাৰথী নামৰ স্বেচ্ছাসেৱী সংস্থাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। সাৰথীৰ সম্পাদক মনোজ কুমাৰ দাস আৰু হিচাপ পৰীক্ষক প্ৰসেনজিৎ নমচুদ্ৰ তথা চিলাপথাৰ অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। নিউজ ডেস্ক ৰিপৰ্ট, ৰিয়েল নিউজ।